কালি ঠিক সন্ধিয়া সেই সন্ধিয়া সময়ত হাজৰিকাপাৰা গাঁও পঞ্চায়ত আৰু দেৱানন্দ গাঁও পঞ্চায়তত আমাৰ যিখিনি দলীয় কাৰ্যকৰ্তা প্ৰায় 100ৰো অধিক কাৰ্যকৰ্তাৰ সৈতে মই আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লগে লগে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি ঘোষণা কৰিছে আঁচনি সেই আঁচনি সন্দৰ্ভত আমি জৰুৰীভাৱে এক বৈঠকত মিলিত হৈছিলোঁ আৰু সেই বৈঠকত আমি আলোচনাখিনি কৰাৰ পাছতেই আমি আটাইবোৰ সতীৰ্থ আমাৰ নিকটৱৰ্তী আমাৰ যিখন ঐতিহ্যমণ্ডিত দেৱানন্দ সত্ৰ সেই সত্ৰৰ 400 বছৰীয়া জয়ন্তী সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আমি তালৈ যাত্ৰা কৰিছিলোঁ। যেতিয়া মই যাত্ৰা কৰিছিলোঁ তেতিয়া আমাৰ সন্মুখত প্ৰায় 2-3খন গাড়ী আছিল আৰু যাত্ৰা কৰাৰ সময়তে মই দেখিলোঁ যে যাত্ৰা কৰা গাড়ীবোৰ বন্ধ হৈ গৈছে। সন্মুখত কোনোবাই গণ্ডগোল কৰি আছে কিছু দূৰৈত। তেতিয়া মোৰ বন্ধুসকলে মোক কৈছিল কি যে আপুনি অলপ পিছত যাব, কোনোবা মদ খাই উদ্ভণ্ডালি কৰি আছে। হেন সময়তে আমাৰ 2-3গৰাকী মহিলা আমাৰ আই মাতৃ মোৰ ওচৰলৈ আহিছিল। তেখেতসকলে ক'লে যে আমি আপোনাক লগ কৰিবলৈ আহিছিলোঁ, কিন্তু এই যিখন গেট কিছু ল'ৰাই বন্ধ কৰি পেলাই উৎপাত কৰি আছে। তেতিয়া তেওঁলোকে মোক ক'লে যে কিয় আপোনালোক আহিছে? ক'লে আমি এনেকুৱা যে আপোনাৰ যে কৈছিলোঁ ৰাস্তাটো সেই ৰাস্তাটো আমাৰ নহ'ল, আপুনি কৰি দিব লাগে, আপুনি এবাৰ গ'লে ভাল আছিল। বোলে ঠিক আছে বলক, কাৰণ আই মাতৃসকল যিহেতু আহিছে মই কিয় নাযাম। সেইবুলি মই তেওঁলোকৰ সৈতে সেই যিটো পথ তেওঁলোকে বন্ধ কৰা বুলি কৈছিল সেই পথেৰে মই খোজকাঢ়ি গুচি গ'লোঁ। মোৰ গাড়ী তেতিয়া বহুত পিছত আছে। তাৰপিছত মই আমাৰ সেই পথলৈ আহিলোঁ, ৰাইজৰ সৈতে কথা পাতিলোঁ। ৰাইজ কিয় উত্তেজিত হৈছে সেইখিনি কথা আমি সংবাদ মাধ্যমৰ জৰিয়তে নহয়, মই গোটেই মানুহখিনিৰ মুখত মই গম পালোঁ যে এই গোটেই ঘটনাটো 1-2জন ব্যক্তি বিশেষৰ আৰু ইয়াত এটা ৰাজনৈতিক ঘটনা সংযোজিত হৈ আছে কাৰণেই মই গোটেইখিনি কথা তৎমুহূৰ্ততে বুজি পাই মই মোৰ যি নিজৰ দায়িত্ব সেই দায়িত্ব পালন কৰি মই আমাৰ দেৱানন্দ সত্ৰৰ 400 বছৰীয়া জয়ন্তী উৎসৱত যি সাধাৰণ সভাত তাত মই অংশগ্ৰহণ কৰিলোঁ। সকলোবোৰ ঠিকে ঠাকে আছে। আনকি সাংবাদিক বন্ধু যিসকল চিপাঝাৰৰ সাংবাদিক বন্ধুসকলৰ সৈতেও মই কিছু সময়ৰ পিছতেই সভাখন শেষ হোৱাৰ পিছত মই তেখেতসকলৰ সৈতে মই বাৰ্তালাপ কৰিলোঁ আৰু ঘটনাটো সম্পৰ্কে মই স্পষ্টীকৰণ দিলোঁ। কিন্তু তাৰপিছতেই বিভিন্ন মানুহে ফোন কৰি কৈছে যে আপোনাক কিবা অসুবিধা হৈছে নেকি, আপোনাক মই বন্ধ কৰি থৈছে নেকি? বোলো কথা মইতো কোনোতো বন্ধ কাৰণে মইতো নিজেইতো গোটেই মানুহৰ আগত আহি পৰিস্থিতিখিনি মই নিজে পৰীক্ষা কৰি মই আহিলোঁ। গতিকে নাই এতিয়া চাওকচোন আপুনি তাতে বোলে গাড়ীত আছে, বোলে নাইতো মোৰ গাড়ীততো মোক কোনো আবদ্ধ কৰি ৰখা নাই, তেনেকুৱা কোনো ঘটনাটো ঘটা নাই। বৰঞ্চ মোৰ আই মাতৃসকলে কৈছে যে কিছু ল'ৰাই উদ্ভণ্ডালি কৰিছে মদ পানী খাই পেলাই, সেইকাৰণে মই আহিলোঁ। তাতেতো কৈ আছে যে আপুনি তাতে আবদ্ধ হৈ আছে, বোলে নাই মই আবদ্ধ হৈ থকা নাই, মইতো মিটিঙত আছোঁ, মিটিং কৰিতো মই ধুনীয়াকৈ আহি এতিয়া মই আকৌ আন এখন আমাৰ কেওট সন্মিলনী সদ্য অসম কেওট সন্মিলনীৰ মই যিখন মুকলি সভা সেই যিখন সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠান মই উদ্বোধন কৰিব যাওঁ এতিয়া। তাৰপিছতে আকৌ এখন ভলীবল প্ৰতিযোগিতা আছে, তালৈকে মই যাম। গতিকে মইতো একো অনুভৱ কৰা নাই যে মোক কোনে কৰিছে এইবিলাক, যে একদম মানে আমাৰ গোটেই সংবাদ মাধ্যমত আপোনাক মানে গোটেই ৰাইজে ঘেৰি ধৰিছে, গাড়ী বন্ধ কৰিছে, মানে গোটেই মানুহবোৰ মানে হাহাকাৰ হৈ আছে আৰু আমাৰ গোটেই যিখিনি ঘৰৰ মানুহে হওক বা অন্যান্য সকলো মানুহৰ মনত এটা ত্ৰাসৰ সৃষ্টি হৈছে। মই বোলো বাদ দিয়ক, কি কৰিব আৰু আমাৰ সংবাদ মাধ্যমৰ কিছু মানুহৰ এনেকুৱাই তেওঁলোকে এটা ভুল বাৰ্তা দিবৰ কাৰণে অহৰহ চেষ্টা কৰি থকাৰ কাৰণে কেতিয়াবা আমাৰ খং উঠে। আৰু সেইদিনাখনে সেই যিখিনি খং, যিখিনি মোৰ খং আগৰ পৰাই মোৰ আছিলে। গতিকে মই আমাৰ সন্মানীয় মোৰ স্থানীয় সংবাদদাতাসকলক, যিসকলক নেকি মই ক'ব পাৰোঁ যে যিসকলৰ সৈতে মোৰ এটা মানে প্ৰায় আত্মিক সম্পৰ্ক আছে, সেইখিনিৰ সৈতে মই খঙৰ কোবতে মই
কৈছিলোঁ যে আমাৰ আই মাতৃসকলক লৈ যিটো ঘটনা কালি ঘটিল আৰু যিটো ঘটনা নেকি গুৱাহাটীত আমাৰ সাংবাদিক বন্ধুসকলৰ এছামে যি ধৰণে তেওঁলোকে নিজৰ সংবাদ মাধ্যমটোক অকণমান মানে পইচাৰ লোভত এটা অসত্য কথা এটা সত্য কৰি পেলোৱাৰ কাৰণে প্ৰচেষ্টা কৰিলে সেই সন্দৰ্ভতে মই ক'লোঁ যিহেতু আই মাতৃসকলৰ সৈতে এই ঘটনাটো সম্পৃক্ত গতিকে মই দেখিছোঁ যে তেওঁলোকে কেতিয়াবা পইচাৰ লোভত কাৰণ এই ঘটনাটোৰ লগত এজন সাংবাদিক আছে মানে চিপাঝাৰৰ যিজন সাংবাদিকে এই কৰ্মটোৰ ক্ষেত্ৰত গোটেইখিনিকে উৎসাহিত কৰিছে তেওঁলোকক পঠিয়াই দিছে এটা সাংঘাতিক ঘটনা ঘটিছে এনেকৈ তাৰমানে কি যে আমাৰ বিধায়কৰ ওপৰত আক্ৰমণ হৈছে গতিকে এটা ঘটনা এটা সাজি দিলে যদি কোনো সাংবাদিক তালৈ যোৱা নাই কিন্তু তেখেতসকলে মোক যেতিয়া মানে ফোন কৰিছে তেখেতসকলে গম পাইছে যে তেখেতে সভা কৰি আছে গতিকে স্বাভাৱিকতে তেখেতসকলে মোৰ প্ৰতিক্ৰিয়া যেতিয়া গম পাইছিল আৰু মই সেইকাৰণেই মোৰ গুৱাহাটীত যিটো সঁচা ঘটনা নকৈ পেলাই যিখিনি সাংবাদিক বন্ধুৱে অসত্য বাতৰি প্ৰচাৰ কৰিছে এই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে মোৰ ক্ষোভ মোৰ ক্ষোভ হৈছিলে আৰু সেইকাৰণে মই কৈছোঁ যে বহু সাংবাদিকে বিশেষকৈ মঙলদৈ বা চিপাঝাৰৰ এজন সাংবাদিকে যি ধৰণে আমাৰ সাংবাদিক বন্ধুসকলক লৈ নিকৃষ্ট খেল খেলিলে নিকৃষ্ট ৰাজনৈতিক ব্যক্তি বিশেষৰ মানে পাল্লাত পৰি পেলাই এই কামখিনি কৰিলে এতিয়া স্বাভাৱিকতে মই দুই এক সাংবাদিক বন্ধুৱে নিজৰ মাককো পইচা পালে অন্তত বা সেই নিৰ্দিষ্ট চেনেলটোৰ প্ৰচাৰ খাতিৰত তেওঁলোকে সেই কামটো কৰিব পাৰে বুলি মই কোৱা কথাটো সত্য আৰু মোৰ সেই যিটো নেকি সেই সময়ত যিটো ক্ষোভ সেই ক্ষোভটো নিশ্চয় ৰাইজে বুজিছে আৰু যিসকল বন্ধুৰ মনত মই কোৱা কথাখিনি তেখেতসকলে মানে ক্ষোভ জন্মাটো স্বাভাৱিক কাৰণ মই জানো যে কোনেও নিজৰ মাক ঠিক এই ধৰণৰ পৰ্যায়ত পেলাব নোখোজে আৰু সেইকাৰণে এই কথাখিনিয়ে বহু সাংবাদিক বন্ধুৰ অন্তৰত দুখ দিছে তাৰ কাৰণে সেইসকল বন্ধুৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী আৰু মই এইটো কথা ক'ব বিচাৰিছোঁ যে মই নিজে এজন যিহেতু এই মাতৃক ভাল পোৱা তিনিগৰাকী মাতৃক মই ভাল পোৱা মই এজন ব্যক্তি এগৰাকী মোৰ জন্মদাত্ৰী মা আনগৰাকী হৈছে মোৰ মাতৃভাষা আৰু তৃতীয়গৰাকী হৈছে জননী জন্মভূমি স্বৰ্গা দেৱী গুৰিয়াচী মই সকলো সাংবাদিক বন্ধুক যিখিনি কথা কৈছোঁ সেই কথাখিনি যাতে তেখেতসকলে নিজে ধৰি নাথাকি মোৰ যিটো আৱেগ আৰু মোৰ যিটো ক্ষোভ আকস্মিক সেই আকস্মিক ক্ষোভৰ কাৰণে মোৰ যি কথা মোৰ মুখৰ পৰা ওলাল তাৰ কাৰণে মই পুনৰ আটাইৰ ওচৰত ক্ষমা প্ৰাৰ্থী চিৰচনী মোৰ ভাষা জননী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত